Hello guys, welcome back to the another video. So guys, এই ভিডিওত জানিব কৰিম বহুত গুৰুত্বপূৰ্ণ খবৰ guys, পঞ্চায়ত আৰু ৰুৰাল ডেভেলপমেন্ট ফালৰ পৰা ভ্যাকেন্সি ওলাইছে। আসামৰ ভ্যাকেন্সি ওলাইছে 1508টা টোটাল ভ্যাকেন্সি ওলাইছে, যেটো নেকি কন্ট্ৰাকচুৱেল পোষ্টৰ কাৰণে হয়। আপোনালোকে যিসকল এপ্লাই কৰিব বিচাৰে সেইসকলে এপ্লাই কৰিব পাৰিব। ইয়াৰ যেটো অফিচিয়েল এডভাৰটাইজমেন্ট হেতু মই আপোনালোকৰ স্ক্ৰীনত বৰ্তমান চাব পাৰিছে। ইয়াত আপোনাৰ টোটাল 1508টা ভ্যাকেন্সি ওলাইছে কন্ট্ৰাকচুৱেল পোষ্টৰ, আৰু ইয়াৰ বাবে কি ডকুমেন্টছ লাগিব, কেনেকৈ এপ্লাই কৰিব, সকলোখিনি ডিটেইলছ ভিডিঅ'টো আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, আৰু যদি নতুন চেনেলটো সাবস্ক্ৰাইব কৰিব। লগতে আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে, তাতে লিংক ডেসক্ৰিপচনত আছে, আপুনি জয়েন কৰি ল'ব। তো ফাৰ্স্ট অফ অল যদি চাও আপোনালোকে এপ্লাই ডেট কেতিয়া ষ্টাৰ্ট হৈছে। এপ্লাই ডেট আজিৰ পৰা 22 তাৰিখ, অৰ্থাৎ আজি 22/2/2026 পৰা এপ্লাই ষ্টাৰ্ট হ'ল অলৰেডি। আৰু আপোনাৰ যেটো লাষ্ট ডেট আছে হেতু 22 মাৰ্চ 2026 লৈকে থাকিব, আৰু ইয়াৰ কোনো এপ্লিকেশন ফিজ নাই। ঠিক আছে। তো ফাৰ্স্ট যেটো পোষ্ট আপোনালোকে দেখা পাইছে এটো এক্সিকিউটিভ ইঞ্জিনিয়াৰ যেটো আছে হেতুৰ পোষ্ট ওলাইছে আপোনাৰ টোটাল 291টা পোষ্ট, য'ত নেকি আপোনালোকৰ এজ লিমিট দিয়া আছে 18 to 40, আৰু যিসকলৰ আপোনাৰ এজ ৰিলেক্সেশ্যন আছে, ৰিজাৰ্ভ ক্যাটেগৰী যিসকল আছে সেইসকলৰ কাৰণে এজ ৰিলেক্সেশ্যন আছে, হেতু আপোনালোকে হয়তো গমেই পায় অলৰেডি। তো আপোনালোকৰ যেটো স্যালাৰি আছে এইটো পোষ্টৰ কাৰণে 18000 দিয়া হৈছে, আৰু আপোনালোকৰ যেটো কোৱালিফিকেশ্যন দিয়া হৈছে হেতু আপোনাৰ ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং উইথ ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন, কেণ্ডিডেট well versed in mobile applications। ইয়াত কোৱা হৈছে যে আপোনালোকৰ ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং থাকিব লাগিব, লগতে 6 মাহৰ এটা কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব। ঠিক আছে। নেক্সট আপোনাৰ যেটো আছে এমৰেগাৰ আন্ডাৰত গ্ৰাম ৰোজগাৰ সহায়ক মানে GRS বুলি যেটো কয় হেতুৰ, ইয়াৰ আপোনাৰ টোটাল পোষ্ট ওলাইছে 464, আৰু ইয়াৰ এজ লিমিট 18 to 40, আৰু ইয়াৰ আপোনাৰ স্যালাৰি আছে 15000। এইটো পোষ্টৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব, 50% আপোনাৰ মাৰ্ক থাকিব লাগিব। ডিসটেন্সৰ যদি কমপ্লিট কৰিছে তেনেহলে হ'ব, আৰু আপোনালোকৰ ইয়াৰো 6 মান্থৰ এটা ডিপ্লোমা লাগিব। আৰু আপোনালোকে মোবাইল এপ্লিকেশ্যন যেটো আছে, মানে ধৰি লওক মোবাইল এপ্লিকেশ্যনবোৰ যেনেকৈ ছ'চিয়েল মিডিয়া ইউজ কৰিব পৰা হ'ব লাগিব। নেক্সট পোষ্ট হ'ল কম্পিউটাৰ এছিষ্টেণ্ট। ইয়াৰ কাৰণে 291টা পোষ্ট ওলাইছে। ইয়াৰ আপোনাৰ এজ লিমিট আছে 18 to 40, ইয়াৰ স্যালাৰি আছে 15000, আৰু ইয়াতো আপোনাৰ সেম এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, গ্ৰেজুৱেট 50% লাগিব। তাৰপিছত আপোনাৰ ডিসটেন্সত হ'লেও হ'ব, কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, 6 মান্থৰ হ'লেও হ'ব, আৰু আপোনাৰ মোবাইল এপ্লিকেশ্যন চলোৱা পৰা হ'ব লাগিব। নেক্সট আপোনাৰ আছে গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ, মানে GPC বুলি কয় যেটো। ইয়াৰ বাবে পোষ্ট টোটাল ওলাইছে 462টা, আৰু ইয়াৰ এজ লিমিট 18 to 40, 50000 দৰমহা, আৰু সেম প্ৰসেস আপোনালোকৰ কোৱালিফিকেশ্যনটো সেম, গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ ডিপ্লোমা আপোনালোক লাগিব। তো ইয়াৰ যেটো নটিফিকেশ্যন মই ডেসক্ৰিপচনত লিংক দি দিম, আপোনালোকে ফুল নটিফিকেশ্যনটো চাব পাৰিব ক'ত কি। আৰু যদি কিবা চাব বিচাৰে লাইক আপোনালোকৰ ভ্যাকেন্সি কোনটো পোষ্টৰ কাৰণে কিমানটা ভ্যাকেন্সি ওলাইছে, কোনটো ক্যাটেগৰীত কিমানটা ভ্যাকেন্সি ওলাইছে হেতু চাবলৈ আপোনালোকে নটিফিকেশ্যনটো চেক কৰিব, আপোনালোকে গম পাই যাব। আৰু যদি আপোনালোকৰ এপ্লাই কৰি দিব লাগে তেনেহলে ডেসক্ৰিপচনত এটা নাম্বাৰ আছে, হেতু নাম্বাৰত আপোনালোকে মেছেজ কৰিব, ডকুমেন্টছখিনি আপোনালোকক কৈ দিয়া হ'ব। এনে বৰ্তমান কোনো ফিজ নাই, কিন্তু এপ্লাই কৰি দিয়াৰ বিনিময়ত কিবা এটা চাৰ্জ লোৱা হ'ব। তো এইখিনি আছিল ভিডিঅ', লগ পাম এটা নতুন ভিডিঅ' এটা আজিলৈ মানে থ্যাংকস।